হয় নিশ্চয়কৈ আমি ছাত্ৰ সন্থাই ডিব্ৰুগড়ৰ গৰাখহনীয়াৰ ওপৰত এয়াই প্ৰথম কাৰ্যসূচী নহয়। পূৰ্বেতো আমি গৰাখহনীয়াৰ ওপৰত আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু আজিও আমি এই অন্নখনৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। ইয়াৰ এইটোৱে কাৰণ যে ডিব্ৰুগড়ৰ মাইজানৰ পৰা বগীবিললৈকে যিটো গৰাখহনীয়াৰ প্ৰতিৰোধৰ যি কাম, এই কাম যি লেহেমীয়া গতিৰে চলি থকাৰ কাৰণে আজি বাৰিষা কালত হয়তো ইয়াতকৈ ভয়াৱহ গৰাখহনীয়াখিনি ডিব্ৰুগড়লৈ এক ভাবুকিৰ সৃষ্টি কঢ়িয়াই আনিব। গতিকে এই জলসম্পদ বিভাগৰ যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানে কাম লেহেমীয়া গতি কৰাৰ কাৰণে আপুনি যদি চাই আমাৰ বৰ্তমান 100 মিটাৰ আমাৰ য'ত বহি আছোঁ আমি এই 100 মিটাৰ পাছফালে বৰ্তমান পৰ্যন্ত কিন্তু গৰাখহনীয়া হৈ আছে। গতিকে এনে অৱস্থাত জলসম্পদ বিভাগে যিটো তৎপৰতা দেখাব লাগিছিলে খৰালি দিনতেই সেইসমূহ তৎপৰতা তেখেতলোকে বাৰিষা সময়তে দেখুৱায়। গতিকে তেখেতলোকক নাকি লগাবৰ কাৰণে জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলক নাকি লগাবৰ কাৰণে আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠানক লেহেমীয়া গতিৰে কাম কৰাৰ কাৰণে কেলেংকাৰীভাৱে তেখেতে গাফিলতি কাম কৰাৰ কাৰণে এই বিভাগটোক লগত জড়িত ব্যক্তিসকলক আমি অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু যেতিয়া পৰ্যন্তলৈকে ডিব্ৰুগড়ৰ এই গৰাখহনীয়া সমস্যা সমাধান নহ'ব তেতিয়া পৰ্যন্তলৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। আমাৰ ডিব্ৰুগড় মহানগৰখনৰ মূল সমস্যাটো হৈছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া। এই গৰাখহনীয়াৰ এই হৈ থকাৰ কাৰণটোৱে হৈছে যে জলসম্পদ বিভাগৰ গাফিলতিৰ কাৰণে আচলতে আজি অত বছৰৰ পৰা ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়া হৈ আছে। আচলতে তেখেতলোকে যিটো পৰিকল্পনা যুগুত কৰি ৰাখিছে যে জিঅ' বেগেৰে ডিব্ৰুগড় চহৰখন বচোৱাৰ, এই আমি সকলো ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আমি জানো যে ডিব্ৰুগড়খন জিঅ' বেগেৰে বচাবলৈ নোৱাৰে। কিয়নো ডিব্ৰুগড় চহৰখন বচাবলৈ হ'লে ইয়াত বৈজ্ঞানিক পদ্ধতিৰে IIT পৰা আচলতে মুখ্যমন্ত্ৰী কোৱাৰ দৰে IIT মানুহ মাতি কেনে আচলতে ইয়াত যিটো পৰিকল্পনা তেখেতলোকৰ আছিলে, পৰিকল্পনাটো কিন্তু তেখেতলোকৰ কেৱল কিন্তু তেখেতলোকৰ মুখতহে থাকিলে, কিন্তু হাতে কামে আজিলৈকে আমি লগা নেদেখিলোঁ। আমাৰ জলসম্পদ বিভাগৰ এজন বিয়াগম মন্ত্ৰী আছে পীযুষ হাজৰিকা ডাঙৰীয়া কেৱল বাৰিষাৰ দিনত যেতিয়া আমাৰ গৰাখহনীয়া হয় ব্ৰহ্মপুত্ৰত, তেতিয়া কেৱল তেখেতে আহি কেনে পেকেজ ঘোষণা কৰে, লাখ কোটি টকা পেকেজ ঘোষণা কৰে। সেই পেকেজ ঘোষণা কৰাৰ পিছত কিন্তু তেখেতে কিন্তু এবাৰো কিন্তু ডিব্ৰুগড় চহৰখনলৈ আহি কেনে এই নৈ কাষৰীয়া বা মথাউৰি যিটো গৰাখহনীয়া তেখেতে কিন্তু পৰিদৰ্শন নকৰে। তাৰ ফলত আচলতে যিসমূহ ঠিকাদাৰক এই কাম কাজসমূহ প্ৰদান কৰে, সেই কাম কাজসমূহ আচলতে সেই ঠিকাদাৰসমূহে আচলতে গাফিলতি কৰে, আচলতে কেলেংকাৰী কৰে। তাৰ ফলত আচলতে ডিব্ৰুগড় চহৰখনলৈ ভাবুকি আহিছে। আমি ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট দাবী, যদি গৰাখহনীয়া যদি প্ৰতিৰোধৰ কাম যদি তীব্ৰগতিত নচলে, খৰালি দিনত যদি তীব্ৰগতিত নচলে, আমি ছাত্ৰ সন্থাই কিন্তু আজি অনশন কৰিছোঁ, কাইলৈ কিন্তু জংগী আন্দোলন আমি কিন্তু গঢ়ি তুলিম। এইটো কিন্তু স্পষ্ট কথা। ইলেকশ্যনৰ আগতীয়াকৈ আচলতে গৰাখহনীয়াৰ কাম কিন্তু তীব্ৰগতিত চলিব লাগিব। ডিব্ৰুগড়খনৰ কিন্তু সম্পূৰ্ণ ডিব্ৰুগড়খনৰ কিন্তু কথা আছে, ডিব্ৰুগড়খনৰ ইতিহাস আছে। ডিব্ৰুগড়খনৰ কিন্তু ইতিহাসটো আমি আকৌ পুনৰ মুচি যাবলৈ আমি দিব বিচৰা নাই। সেয়েহে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান কৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে ডিব্ৰুগড়খন আপুনি বচোৱাৰ ক্ষেত্ৰত আপোনালোকে যি ধৰণে কাম কাজসমূহ কৰিব লাগে আপোনালোকে আগুৱাই নিয়ক। আমি ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আপোনালোকৰ লগত থিয় দিম। কিন্তু যদি আপোনালোকে যদি এনেকৈ লেহেমীয়া গতিৰে যদি 2-3টা যদি বাহিৰৰ প্ৰতিষ্ঠানক আপোনালোকে যদি কাম আপোনালোকে দি কেনে যদি গাফিলতি এনেকৈ যদি ধৰণে হৈ থাকে, আজিও কিন্তু আপোনালোকে দেখিব যে 100 মিটাৰ পিছতে কিন্তু গৰাখহনীয়া, আজি খৰালি দিনতো গৰাখহনীয়া হৈছে। তাত সত্ত্বেও কিন্তু ডিব্ৰুগড়ৰ যিটো জলসম্পদ বিভাগ আছে, জলসম্পদ বিভাগটোৱে কিন্তু 7 দিন ধৰি কেনে কাম বন্ধ কৰি ৰাখিছে। আচলতে কি কাৰণে কি পৰিকল্পনা আছে ডিব্ৰুগড়বাসী ৰাইজক কিন্তু তেখেতলোকে অৱগত কৰিব লাগে। অন্যথা কিন্তু ডিব্ৰুগড়বাসী ৰাইজলৈ কিন্তু ভাবুকি আহিছে আৰু এই ভাবুকি কিন্তু ডিব্ৰুগড়বাসী ৰাইজক কিন্তু শেষ কৰি দিব।